আমাৰ মাজত ৰাজা চক্ৰৱৰ্তীদেৱ আছে, তেখেতক গ্ৰন্থি প্ৰদান সম্পাদক, তেখেতক মই গ্ৰন্থি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আসন গ্ৰহণ কৰিবৰ বাবে এগৰাকী ললিত বৰাদেৱ, তেখেতক মই আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতিৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা সকলোকে মোৰ হিয়া ভৰা স্বাগতম জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাইদেউ এখন চব বাইদেউ বাইদেউ এখন ধৰিলোঁ পালন কৰোঁ আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰোঁ। এই উপলক্ষে এই অনুষ্ঠিতজনৰ সন্মুখত সভাপতিত্ব কৰাৰ মোৰ কোনো যোগ্যতাৱলী নাই, হ'লেও দায়িত্বৰ খাতিৰত আপোনালোকৰ সন্মুখত সভাপতিত্বৰ সকলোৰে পৰা সহায় পৰ্যন্ত আপোনালোকৰ দেৱকুমাৰ বৰাৰ বিষয়ে একাষাৰ স্মাৰক বক্তৃতা, বিশিষ্ট ব্যক্তি একাষাৰ, ফেলোশ্বিপ প্ৰদান প্ৰসংগত একাষাৰ, ফেলোশ্বিপ প্ৰদান, ফেলোশ্বিপ প্ৰাপকৰ মনৰ উপলব্ধি, সভাপতিৰ মন্তব্য আৰু সভাভংগ। যোৰহাট জিলা সমিতিৰ জন্ম লগ্নৰ পৰা আমি কিছুমান বিদ্যাৰ্থী কাম কাজ কৰি আছোঁ। ইয়াৰ অংশ হিচাপে আমি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে আমি এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমি দেৱকুমাৰ প্ৰয়াত দণ্ডবিজনহী কাকতৰ সম্পাদক প্ৰয়াত দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰি আছোঁ। এই বৰ্ষ আমাৰ তৃতীয় বৰ্ষ, আমি 2022 চনৰ পৰাই ফেলোশ্বিপ প্ৰদান কৰি আহিছোঁ। এইবাৰ এই ফেলোশ্বিপ লাভ কৰিছে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া। তেওঁৰ বিষয়বস্তু আছিলে অসমৰ ভূমিপুত্ৰ, মিচিং, দেউৰী আৰু মাছমৰীয়া সম্প্ৰদায়ৰ ওপৰত জলবায়ু পৰিৱৰ্তন আৰু নদী বান্ধৰ প্ৰভাৱ। আমি প্ৰায় 6 মাহ তেওঁক সময়সীমা দিওঁ আৰু এই ফেলোশ্বিপত আছে নগদ 20,000 টকা আৰু মানপত্ৰ আদি আমি আমাৰ অনুষ্ঠানত তেওঁক প্ৰদান কৰিলোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত কৰোঁ। বক্তৃতা অনুষ্ঠানৰ বিষয় হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ পৃথিৱীত সাংবাদিকতাৰ ভৱিষ্যত। এই সন্দৰ্ভত আমাৰ এজন IT বিশেষজ্ঞই বক্তৃতা প্ৰদান কৰে। আজি প্ৰতিষ্ঠা দিৱসৰ লগত আমাৰ এইখিনি আমি কাৰ্যসূচী আছিলে আৰু পুৱাৰ ভাগত আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে আৰু কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। জিলা সমিতিয়ে জন্ম লগ্নৰে পৰা আমি কিছু বিদ্যায়তনিক কাম কাজ কৰি আহিছোঁ। আমি প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি মিডিয়া ফেলোশ্বিপ প্ৰদান কৰি আহিছোঁ। 2022 চনৰ পৰা আমি মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ। 2022 চনত এই মিডিয়া ফেলোশ্বিপ লাভ কৰিছিলে নিয়মীয়া বাৰ্তাৰ ডক্টৰ গীতালী শইকীয়াই আৰু ইয়াৰ পাছত 2023 চনত আমাৰ এই মিডিয়া ফেলোশ্বিপ লাভ কৰিছিলে দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰে। আৰু আমি তৃতীয় বৰ্ষৰ বাবে এইবাৰ আমি এই ফেলোশ্বিপ প্ৰদান কৰিছোঁ। এই ফেলোশ্বিপ এইবাৰ লাভ কৰিছে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াই। তেওঁৰ বিষয়বস্তুটো আছিল যে নৈপৰীয়া সমাজ জীৱনক নদী বান্ধে কেনেধৰণে ক্ষতি কৰিছে, এই সন্দৰ্ভত তেওঁ ষ্টাডি কৰিছিলে। আমি মিডিয়া ফেলোশ্বিপ আমি জানুৱাৰী মাহত ঘোষণা কৰোঁ কোনে পাব, আৰু তেওঁক আৰু অন্যান্য আমি প্ৰশিক্ষণ দি আহিছোঁ। আৰু তাৰে অংশ হিচাপে আজি আমি এই যোৰহাটত
এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পঞ্চম বাৰৰ বাবে আমি এই মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ। নাই হোৱা দেই, সেইটো নহ'লে কাটি দিব। সংগতি ৰাখি আমি প্ৰত্যেক বছৰে এক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এই বছৰ এই বক্তৃতাৰ বিষয় হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ পৃথিৱীত সাংবাদিকতাৰ ভৱিষ্যত। এই বক্তৃতা নিৰ্দিষ্ট বক্তৃতা প্ৰদান কৰিছে মুকুল মাধৱ বৈশ্য। তেখেত এজন IT বিশেষজ্ঞ। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতে এই বিষয়ত বিস্তৃত ব্যাখ্যা দাঙি ধৰিছে।